নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, ডাক্তৰ বেজবৰুৱা ছবিৰ পৰিচালক কোন আছিল? নিপ বৰুৱা, ফণী শৰ্মা, আব্দুল মজিদ, ব্ৰজেন বৰুৱা। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে ব্ৰজেন বৰুৱা। ডাক্তৰ বেজবৰুৱা ছবিৰ পৰিচালক আছিল ব্ৰজেন বৰুৱা। পিছৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰথমখন আধুনিক নাটৰ নাম কি? ৰামনৱমী, ভানুমতী, চিহ্নযাত্ৰা, কমলতলী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰামনৱমী। অসমীয়া ভাষাৰ প্ৰথমখন আধুনিক নাটৰ নাম হৈছে ৰামনৱমী। ছদ্ম নামেৰে পৰিচিত মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? ইন্দিৰা গোস্বামী, নীলা বাইদেউ, বীণা বৰুৱা, ৰাচনা বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ইন্দিৰা গোস্বামী। ছদ্ম নামেৰে পৰিচিত মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম হৈছে ইন্দিৰা গোস্বামী। দেশভক্ত নামেৰে কোনজন অসমীয়া সাহিত্যিকক জনা যায়? মতিৰাম বৰা, তৰুণৰাম ফুকন, অমীয় কুমাৰ দাস, হেম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে তৰুণৰাম ফুকন। দেশভক্ত নামেৰে তৰুণৰাম ফুকনক জনা যায়। পিছৰ প্ৰশ্ন, অনুৰাধাৰ দেশ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিল? ভৱেন্দ্ৰনাথ শইকীয়া, যতীন্দ্ৰনাথ দুৱৰা, নিৰুপমা বৰগোহাঁই, ফণীন্দ্ৰ কুমাৰদেৱ চৌধুৰী। শুদ্ধ উত্তৰটি হৈছে ফণীন্দ্ৰ কুমাৰদেৱ চৌধুৰী। অনুৰাধাৰ দেশ গ্ৰন্থৰ গ্ৰন্থকাৰ আছিল ফণীন্দ্ৰ কুমাৰদেৱ চৌধুৰী। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা, দেৱেশ্বৰ শৰ্মা, শৰৎচন্দ্ৰ গোস্বামী, লক্ষ্মীকান্ত বৰুৱা। শুদ্ধ উত্তৰটি হৈছে শৰৎচন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী। পিছৰ প্ৰশ্ন, পলাশী যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1538 চনত, 1578 চনত, 1757 চনত, 1758 চনত। শুদ্ধ উত্তৰটি হৈছে 1757 চনত। 1757 চনত পলাশী যুদ্ধ সংঘটিত হৈছিল। পিছৰ প্ৰশ্ন, লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? মহাৰাষ্ট্ৰ, উৰিষ্যা, শ্ৰীনগৰ, মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মণিপুৰ। লোকটক হ্ৰদ মণিপুৰ ৰাজ্যত অৱস্থিত। পিছৰ প্ৰশ্ন, চিলিং কোনখন দেশৰ কাৰেন্সি হয়? ম্যানমাৰ, সোমালিয়া, হাংগেৰী, নাইজেৰিয়া। শুদ্ধ উত্তৰটি হৈছে সোমালিয়া। চিলিং সোমালিয়া দেশৰ কাৰেন্সি হয়। পিছৰ প্ৰশ্ন, ইডুক্কি বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত? পেৰিয়াৰ, চেনাব, কাবেৰী, নৰ্মদা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পেৰিয়াৰ নদী। ইডুক্কি বান্ধ পেৰিয়াৰ নদীৰ ওপৰত অৱস্থিত। পিছৰ প্ৰশ্ন, কিউবাৰ ৰাষ্ট্ৰীয় খেল কি? বেছবল, কাবাডী, বেডমিণ্টন, ক্ৰিকেট। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে বেছবল। কিউবাৰ ৰাষ্ট্ৰীয় খেল হৈছে বেছবল। পিছৰ প্ৰশ্ন, চমুৱাৰ ৰাজধানী কি? কেনবেৰা, কলম্বো, এপিয়া, ফুনাফুটি। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে এপিয়া। চমুৱাৰ ৰাজধানী হৈছে এপিয়া। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি, কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।